বিছনাখনৰ কাৰণে বহুত ধুনীয়া বস্তু এটা অৰ্ডাৰ কৰিছিলোঁ মোৰ মোবাইলটোৰ যিহেতু ফোনটো নালাগে সেইকাৰণে তেখেতে আমাৰ ঘৰখন চিনি পায় সেইবাবে একেবাৰে পদূলিলৈকে আহিলে আৰু আপোনালোকক দেখাই আছোঁ আহক মোৰ বিছনাখনৰ কাৰণে দামীকে এখন বিছনা চাদৰ কিনিছোঁ বহুত ধুনীয়াকৈ মানে ৰাতিপুৱা বিছনাখন ধুনীয়াকৈ ৰাখিছিলোঁ যদিও মই শুই আছিলোঁ অকণমান বেকাতেৰা হৈ আছে আৰু তথাপিও এতিয়া কম্বলকেইখন আঁতৰাওঁ আৰু মই কিনি অনা বিছনা চাদৰখন লগাম বিছনা চাদৰখন এইখন বিছনা চাদৰ যিমান পাৰিলেও মানে বেকা হৈয়ে যায় সেইটোকে নতুনকৈ এখন অৰ্ডাৰ কৰিছিলোঁ দোকানত পোৱাও নাযায় তেনেকুৱা ধৰণৰ বেড কভাৰ আৰু অৰ্ডাৰ আলেকি আৰু মজা মজা কি হেনবা কি আহিলে কিটা গবা তই কি উলিয়াই আহিছিলে কিটা তোকা তো বিছনা চাদৰ আহিছে বুলি ভাবিছো মোৰ এনেকৈ ভাবিছিলোঁ কি হেনবা ৰছী লগা নিচিনা 800 টকা লৈছে দেই লগাবলৈ তো জানো নেজানো পিছৰ কথা হে ৰবা দিয়া মই কৰিছোঁ তুমি কোৱা গো কাম কৰি থাকোঁতে আহি গ'ল নোৱাৰিলে কি হ'ব ন মই নোৱাৰিছোঁ তুমিতো পাৰিছা মজা ন কিন্তু এফালে ধুন অকণমান এফালে টানিব লাগে অঁ অকণমান লাহে লাহে টানা সোমোৱাই দিয়া হেৰিখনত মেট্ৰেছখনত সোমাইছে তুমিনো মোক সাইজটো কথাও কৈ নিদিলা মইহে টেপিছোঁ মোবাইলটোত মই কোৱা পাই আহিলে নহ'লতো নাহে কাহানিও নাহে ধুনীয়া লাগিছে ন আৰু এইফালে মোৰ ধুনীয়া বিছনাখন হৈ গ'ল মই এতিয়া ইয়াত উঠি থাকিবও পাৰোঁ ইয়াত মই এতিয়া শুই থাকিবও পাৰোঁ আৰু এই বিছনা এইখন মানে পুম আছে হয়নে আৰু এফালে দুটা ধুনীয়া ধুনীয়া বেড হেৰি গাৰু কভাৰ দিছে ইয়াৰ ওপৰতে ভৰাই দিওঁ ন ইয়াৰ ওপৰতে ভৰাই দিওঁ তেতিয়া ভাল লাগিছে নে বাৰু আপোনালোকৰ 800 টকা লৈছে 800 টকা দোকানত পাবলৈ নাই যে সেইকাৰণে অৰ্ডাৰ কৰিব লগা হ'ল অনলাইন কৰিলোঁ আৰু এতিয়া আমাৰ ডাঙৰ ডাঙৰ গাৰু আনিবাচোন ন এইটো তোমাৰ ইয়াতো মই দুটা গাৰু কভাৰ ভৰাই দিছোঁ আৰু আমাৰ ডাঙৰ ডাঙৰ আনিবা মানে এই দুটা গাৰুৱে বৰ ডাঙৰ হ'লেও গাৰু বেয়া বাৰু হ'লেও অকণমান ইয়াতকৈ ডাঙৰ ডাঙৰ আনিবা দেই বাহ এইটো মোৰ আৰু মই এতিয়া ইয়াত শুই থাকোঁ